Hello everyone, আপনারা চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মজিক মণ্ডৰ। আজি এখন আসাম পুলিচৰ প্ৰিভিয়াছ পেপাৰ লৈ আহিছো আৰু পেপাৰখনৰ পৰা আমি ইম্পৰ্টেন্ট যিবোৰ ৰিজনিং কোৱেশ্চন পৰীক্ষা পেপাৰখন আহিছিলে সেই ৰিজনিং কোৱেশ্চনবোৰ এবাৰ প্ৰেক্টিছ কৰিম আৰু পেপাৰৰ পৰা ডাইৰেক্ট কৰিব পাৰিলে আমাৰ ভাল অকণ কনফিডেন্সও বিল্ড হয় আৰু লগতে আমি এটলিষ্ট এটা বিশ্বাস কৰিব পাৰোঁ যে এনেকুৱা টাইপৰ প্ৰশ্ন পেপাৰত আমি দেখিছোঁ। গতিকে মোৰ পিছফালে এখন পেপাৰ আপোনালোকে নিশ্চয় দেখিছে আৰু সেই পেপাৰখনৰ পৰা ৰিজনিঙৰ যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম। ওকে, তো আমি এটা এটাকৈ কুৱেশ্যন আমি আগবাঢ়িম আৰু প্ৰতিটো কুৱেশ্যন আমি সলভ কৰিবলৈ চেষ্টা কৰিম। তো আপুনি পোনপ্ৰথমে দেখিছে কুৱেশ্যন নম্বৰ 31, 32 ইয়াত লিখা আছে যে 31, 32ত আমাক চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ পৰা প্ৰশ্নত উল্লেখ কৰা প্ৰথম দুটা শব্দৰ সম্পৰ্কটো লক্ষ্য কৰি তৃতীয় শব্দটোৰ সম্পৰ্ক উল্লেখিত শব্দৰ পৰা বিকল্পটো বাছি উলিয়াব লাগে। মানে টোটেল চাৰিটা শব্দ থাকিব, তাৰে প্ৰথম দুটাৰ এটা সম্পৰ্ক দিয়া থাকিব আৰু থাৰ্ডটোৰ ৱৰ্ডটো দিয়া থাকিব, নেক্সট ৱৰ্ডটো বিচাৰিব লাগে। ঠিক আছে, আৰু এনেকুৱা প্ৰশ্ন আপোনালোকে নিশ্চয় কৰিছে। ইয়াতে এনেকুৱা কেলেণ্ডাৰৰ লগত তাৰিখ আছে। ওকে, কেলেণ্ডাৰৰ লগত কি আছে? ডেট। ওকে, তো ইয়াৰ পৰা আমি ক'ব লাগে অভিধানৰ লগত কি শব্দ থাকিব। তো কেলেণ্ডাৰত আমি তাৰিখ বিচাৰিব পাৰোঁ, অভিধানত আমি কিতাপ বিচাৰিব নোৱাৰোঁ বা বাক্য আমি অভিধানত নিবিচাৰোঁ বা ভকেবুলাৰী আমি অভিধানত নিব। অভিধানত আমি বিচাৰিব লাগে আমি নিশ্চয় শব্দ বিচাৰিম। যেনেকৈ কেলেণ্ডাৰত আমি তাৰিখ বিচাৰোঁ আৰু অভিধানত আমি কি বিচাৰিব লাগে? শব্দ বিচাৰিব লাগে। ঠিক আছে, কুৱেশ্যন নম্বৰ 1। তো কুৱেশ্যন নেক্সট 32 নম্বৰ। 32 নম্বৰ কুৱেশ্যনটো কি আছে? তো 32 নম্বৰ কুৱেশ্যনটো আছে ঔষধৰ লগত ৰোগ আছে, তো কিতাপৰ লগত কি থাকিব? এইটো কুৱেশ্যন বহুত ল'ৰা ছোৱালী কনফিউজ হৈ আছিলে আৰু বহুতে বেলেগ বেলেগ অপিনিয়ন দিয়ে যে এইটো হ'বলৈ সেইটো হ'বলৈ। তো ইয়াতে কথাটো কেনেকৈ চোৱা, ঔষধে আমাৰ ৰোগ ভাল কৰে, ৰোগ নিদিয়ে, ৰোগ ভাল কৰে। বহুতে দৌৰা দৌৰি অলপ আমাৰ বেছি হয় ন পৰীক্ষাত, অকণমান এনেকৈ দিব আমি অভাৰ স্মাৰ্ট টাইপো হৈ যাওঁ, কুৱেশ্যনবোৰ ইজি টাইপ লাগে। তো বহুতে ভাবে কি কিতাপৰ লগত নলেজ শব্দটো মিলি আছে, কিন্তু কথাটো হৈছে ইহঁত দুটাই কি বুজাইছে সেইটো ইম্পৰ্টেণ্ট ন। সিহঁত দুটাৰ ওপৰত নিৰ্ভৰ কৰিয়ে হ'ব, কিন্তু বহু এনেকুৱা নহয় কি বুক শব্দ থাকিলে চবতে নলেজ হ'ব, এনেকুৱা নহয়। হয়, ঠিকে আছে, যদি এনেকুৱা হ'ল যে মেডিচিনে এইটো বস্তু দিয়ে তেতিয়া বুকে এইটো বস্তু দিব, তেতিয়া ঠিকে আছে। কিন্তু এনেকুৱা নহয় ন, ইয়াত ঔষধে ৰোগ নিদিয়ে আমাক, ঔষধে ৰোগটো নোহোৱা কৰে, ৰোগটো নোহোৱা কৰে। তো কিতাপ পঢ়িলে আমাৰ জ্ঞান নোহোৱা হ'ব নেকি? নহয় ন, এই দুটা অপশ্যন বাৰু নহয় যে লেখক নোহোৱা হ'ব, শিক্ষক, এই দুটা বাৰু বেলেগ হৈ গৈছে। তো মেইন এ আৰু বি। তো ঔষধে যিহেতু ৰোগ নোহোৱা কৰে, তো কিতাপে জ্ঞান নোহোৱা কৰে নেকি? নকৰে। দ্যাট মিনছ কি, সেই যোনটো অজ্ঞতা, ইগনৰেঞ্চ বুলি কয়, সেই ইগনৰেঞ্চটো নোহোৱা কৰে, অজ্ঞতা নোহোৱা কৰি আমাক জ্ঞান আহৰণ কৰাত সহায় কৰে। গতিকে সেই শব্দটোৰ লগত আমি সেই প্ৰথম যোনটো অপশ্যন অজ্ঞতা, যাক আমি ইগনৰেঞ্চ বুলি কৈছোঁ, সেই শব্দটো প্ৰপাৰলি ইউজ হৈছে আৰু সেই শব্দটোৱে শুদ্ধ উত্তৰ হিচাপে আমি বাছনি কৰিব লাগিব। ওকে, এইটো 2 নম্বৰ কুৱেশ্যন আছিলে। তো 3 নম্বৰ কুৱেশ্যনটো চাইছোঁ। ওকে, ইয়াৰ পিছৰটো প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ ইয়াত দেখিছে 33 নম্বৰ কুৱেশ্যনটোত তলত ভিন্নভাৱে মিল থকা জৰাবোৰ বিচাৰি ওলোৱা। মিল থকা, সাৱধান, কেতিয়াবা মিল থকাও দিব, মিল নথকাও দিব। ঠিক আছে, তো ইয়াতে চোৱা ভিন্নভাৱে মিল থকা জৰাটো বিচাৰি ওলাব লাগে। টান কোমল, ঠিক ঠাক, টান আৰু কোমল, একো বেয়া লগা নাই, অপশ্যন হ'ব পাৰে। দীঘল অস, দীঘল অস, একে একে মিলি কৰি আমি একে একে সোধা নাই, আমাক ভিন্নভাৱে বেলেগ বেলেগ হ'ব, লাইক অপজিট টাইপ মিনিং কৰি আছে। ওকে, মিঠা জ্বলা, মিঠা আৰু জ্বলা, মিঠাৰ লগত জ্বলাটো আপুনি ডাইৰেক্টলি অপজিট বুলি ক'ব নোৱাৰে, জ্বলা আৰু মিঠা দুটা বেলেগ বেলেগ টাইপ হ'ব। আৰু এটা জঙা আৰু ফটা, জঙা মানুহ জোং থকা, ফটা মানুহ মাল্টিনে জোং থকাই মিনিং কৰে। ওকে, তো ইয়াতে হাৰ্ড এণ্ড ছফ্ট এই বস্তুটো অকণমান ভাল লাগিছে আপোনাৰ। চুইট এণ্ড চৰ এই শব্দটো খুব ভাল লগা নাই, মই ভাবোঁ অপশ্যন এটো দিয়াটো আপোনাৰ বেছি বেটাৰ হ'ব, কাৰণ যিহেতু টান আৰু কোমল সেই শব্দটোৰ লগত আমাৰ যিটো ভিন্নভাৱে ডিফাৰেণ্টলি ৰিলেটেড শব্দ যোনটো অপজিট টাইপ অকণমান, সেই শব্দটো মিলিছে। তো অপশ্যন এটো দিব পাৰে আপোনালোকে। কুৱেশ্যন নম্বৰ 34টো চাইছোঁ। কুৱেশ্যন নম্বৰ 34টো কোৱা আছে চিলেক্ট দ্য অড পেয়াৰ অফ ৱৰ্ড। অমিল যোৰ বিচাৰিব লাগে, অমিল যোৰ। অমিল মানে কোনটো মানে পেয়াৰ আমাৰ ভাল লগা নাই। তো ইয়াতে যদি আমি চাওঁ ভলিউমৰ লগত লিটাৰ, ইয়াৰ অৰ্থটো এনেকুৱা যে ভলিউমৰ ইউনিট, ভলিউমৰ আয়তনে ইউনিট লিটাৰ হ'ব পাৰে। ওকে, হ'ব পাৰে। টাইমৰ লগত ছেকেণ্ড, টাইমৰ ইউনিট ছেকেণ্ড হ'ব পাৰে, টাইমৰ একো কাৰোবাৰ সময় ওলাব দিছে, সময়টো ছেকেণ্ডত লিখিব পাৰোঁ। লেন্থৰ ইউনিট মিটাৰ, ওকে, কিবা এটা লাম্বা আমি জুখিব লাগে, এইটো কিমান লাম্বা তাক মিটাৰত লিখিব পাৰোঁ, একো ডাঙৰ নহয়। প্ৰেছাৰ বেৰমিটাৰ, এইটো ইউনিট নহয়, এনেকুৱা লাগিছে ন। আয়তনৰ ইউনিটটো দিয়া আছে, টাইমৰ মোটামুটি এটা ইউনিট, এটলিষ্ট কিবা এটা ইউনিট দিয়া আছে, লেন্থৰো কিবা এটা ইউনিট দিয়া আছে, কিন্তু প্ৰেছাৰৰ ইউনিট নহয়, ইউনিট বেলেগ বস্তু, ইউনিট হ'লে ওম এনেকুৱা কিবা এটা ইউনিট হ'ব, কিন্তু ইয়াতে
ইউনিট নহয় বেৰোমিটাৰ আমি প্ৰেছাৰ জুখু বা এনেকুৱা মিনিং কৰি আছে কিন্তু এইটো ইউনিট নহয় ওকে তো অপচন ডি টো আমাৰ অমিল লাগি আছে ওট পেয়াৰ বুলি কৈছে তো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ বুজি পাইছা কথাটো ওকে কোৱেশ্চন নম্বৰ 34 ইয়ালৈকে ঠিকে আছে সবৰে নেক্সট কোৱেশ্চন নম্বৰ 35 তো 35 টো যদি আমি ভালদৰে চাও 100 নম্বৰ টাৰ্মটো ওলাব দিছে তো ইয়াতে আমি এনেকৈ লাগে অলপ ম্যাথছ ইউজ কৰি দিও বেছি বেটাৰ হ'ব হা ম্যাথছ মানে যদিও ৰিজনিংৰ কোৱেশ্চনৰ ভিতৰত আহিছে তো ম্যাথছ ইউজ কৰিব পাৰিলে বেয়া হ'ব নেকি নহয় না তো এটো নাম্বাৰ সিৰিজৰ দৰে কোৱেশ্চন হয় তো ইয়াতে মাজৰ গেপটো সমান 5 ৰ পৰা 3 গলে 2 7 ৰ পৰা 5 গলে 2 9 ৰ পৰা 7 গলে 2 মানে মাজৰ গেপটো সমান মানে এপিৰ কোৱেশ্চন হৈ আছে ওকে এপিৰ কোৱেশ্চন আমি যেটো আমাৰ এ হয় ডি মানে কিমান আছে 5 - 3 that means 2 কিমান নম্বৰ টাৰ্ম ওলাব লাগে 100 নম্বৰ আমি n ইকুৱেল কিমান 100 তো a n ইকুৱেল টু কি a মানে কিমান 3 plus n minus 1 that means 100 minus 1 into d মানে কিমান 2 simplify কৰিম 3 plus 99 into 2 okay so 3 plus 99 into 2 means what 198 আৰু লগত কিমান 201 that means option a is the correct answer আমি ম্যাথছ ইউজ কৰি দিলো একো বহুত না জনে যি ইউজ কৰে কব লগা একো নাই ইজি লাগি আছিল তো ম্যাথছ ইউজ কৰি দিলো এনেকুৱা নহয় যে মই ৰিজনিং খিনি সলভ কৰতে ম্যাথছ ইউজ নকৰে এনেকুৱা কিবা কথা আছে নেকি এনেকুৱা নাই তোমাৰ উত্তৰ লাগে ন এনেকুৱা নাই মই ৰিজনিং কৰতে কিয় ম্যাথছ ইউজ কৰিম এনেকুৱা নহয় আৰু যে ৰিজনিং কৰি থাকোতে ম্যাথছ ইউজ কৰিব নোৱাৰি ইচ্ছা যি কৰা উত্তৰটো ওলালে হ'ল আমাৰ ম্যাথছ লাগি আছে ম্যাথছ টাইপ কৰি দিছো ওকে নেক্সট কোৱেশ্চন নম্বৰ 36 তো ইয়াতে আমি দেখিছো কেটামান টাৰ্ম আছে w144 নেক্সটটো আমি নাজানো s100 q81 o64 ওকে তো ইয়াতে কি বহিব ইয়াতে এটা বস্তু এটা আছে লেটাৰ আৰু এটা আছে নাম্বাৰ প্ৰথম লেটাৰ খিনি চাও w আছে নেক্সটটো আমি নাজানো তাৰছত s আছে q আছে o আছে এইফালৰ পৰা গলে এনেকুৱা লাগি আছে w ৰ পিছত উল্টাকে s আহে s কে আৰু তলত q থাকে q কে তলত আৰু o থাকে ইফালৰ পৰা গলে কন্টিনিউয়াছলি লাগি আছে o ৰ পৰা q টো অকমান ওপৰত আকৌ s টো ওপৰত w টো ওপৰত তো ইয়াতে এনেকুৱা o p q মাজৰ এটা ৰখি গৈছে ওকে q r s মাজৰ এটা ৰখি গৈছে ওকে ঠিক আছে এটা বস্তু মানে o p q মাজৰ এটা ৰখি গল q r s t u ইয়াতে যদি u দিও মাজৰ এটা ৰখি গল u v w মাজৰ এটা ৰখি গল মিলিছে নে চোৱা o ওকে আমি +2 বুলি ক'ব পাৰি ইফালৰ পৰা +2 বুলি ক'লেও আকৌ ভুল নহয় o +2 q q +2 বা বহুতে +2 বা -2 ভালকে বুজি নাপায় সিম্পল ভাষাত কৈছো o p এটা এৰিছো q r এটা এৰিছো s u ওকে t তাৰছত u তাৰছত v তাৰছত w আমি এফটো 100% সিওর আগত u বহিব ওকে মানে এইটো অপচন গুছি গল এটা সংখ্যা অবস্থাম এটো 64 81 100 144 তো গোটেইবোৰ নম্বৰ স্কয়াৰ নম্বৰ ৰাইট তো কেনেকুৱা এইটো আছে h স্কয়াৰ তাৰ পিছত আছে 9 স্কয়াৰ 9981 10 স্কয়াৰ এটো আছে 12 স্কয়াৰ তো অফ কোৰ্স এনেকুৱা লাগি আছে 8 9 10 12 অফ কোৰ্স এটো কি হ'ব লাগিব 11 স্কয়াৰ দ্যাট মিন্স কিমান 11 স্কয়াৰ মিন্স 121 তো ইউ লগত 121 কোড আছে অপচন ডি ইজ দা কারেক্ট आंसर বুজি পাইছনে চেক কৰক ओके तो नेक्स्ट क्वेश्चन হলে আগবাৰ এটো হৈছে সবৰে नेक्स्ट क्वेश्चन চোৱা ओके क्वेश्चन 37 তলৰ শব্দবোৰৰ পৰা আটাইতকৈ কম হাত দৃশ্য থকা আমি যোৱা মানে ম্যাক্সিমাম সাকে হাত দৃশ্য থকাই দিছে বাট কোনবা এটা এনেকুৱা আছে যেটো হাত দৃশ্যটো বাকি গৰৰ লগ অলপ হলো কমকৈ মিলিছে এটা আছে জ্যামিতি জিওমেট্ৰি এলজেব্ৰা ট্ৰিগোনোমেট্ৰি ম্যাথমেটিক্স জিওমেট্ৰি এটা চেপ্টাৰ বুলি কৈছো আমাৰ ভাষাত এলজেব্ৰা এটা আমাৰ ভাষাত চেপ্টাৰ যেটা ক্লাস 10 ৰ কিতাপখন যদি মই ওলাব যাম ট্ৰিগোনোমেট্ৰি এটা চেপ্টাৰ কিন্তু ই এটা চেপ্টাৰ নহয় ই কমপ্লিট এটা সাবজেক্ট এটা বিষয় বাকি গটা ম্যাথমেটিক্সৰ ভিতৰত থকা এটা চেপ্টাৰ ই কমপ্লিট এটা বুক হয় এটা কমপ্লিট বিষয় ই যদি কমপ্লিট এটা বিষয় তুমি অতৰ দৰে ই নহয় সামান্য হলো বেলেগ অপচন ডি ইজ দা কারেক্ট आंसर ঠিক আছে তো ৰিজনিং ভয় কৰিব লগা একো নাই যি ৰিজনিং লাগে কৰাম তাকলৈ একো চিন্তা কৰিব নালাগে অমিলটো বিচাৰি ওলোৱা কপাৰ টিন পিতল আৰু জিংক তো ইয়াতে কপাৰ টিন আৰু জিংক হিয়ৰ তিনটা বেলেগ অফ কোৰ্স পিতল বেলেগ ইয়াৰ ক'ব লগা একো নাই ওকে বাকিবোৰৰ লগত যদি কম্পেয়াৰ কৰা পিতল বস্তু কমপ্লিট বেলেগ ওকে কপাৰ জিংক টিন এইবোৰতকে পিতল সম্পূৰ্ণ বেলেগ অপচন সি ইজ দা কারেক্ট आंसर তো ৰিজনিংৰ আৰু কোৱেশ্চন আছে লাগিলে মই দিম বাৰু যিমানখিনি কোৱেশ্চন দিব পাৰো মই দিব চেষ্টা কৰিম ঠিক আছে বলো ৰিজনিং বুটগিলা ক্লাস কৰোৱা আছে যদি কোনোবাই সোৱাৰে চাব পাৰা ৰাজনে মহিলা গৰাকীলৈ আঙুলিয়া কৈছিল
ৰাজন কোনোবা আছে ওকে ইয়াতে ৰাজন আছে এ কোনোবা এজন ওমেন আছে ৰাজনে এক পইণ্ট কৰিছে কি কৰিছে তাই মানে এখেতৰ কথা কৈছে তাই সেই মহিলাগৰাকীৰ জীয়েক যিগৰাকী মোৰ মাৰ স্বামীৰ মাক হয় তো মহিলাগৰাকী ৰাজনৰ কি হয় মানে ওকে এই মহিলাগৰাকী ৰাজনক কোন হয় কৈছে তো এম কোন আগতে ওলাই লওঁ তাই সেই মহিলাগৰাকী জীয়েক মানে কাৰোবাৰ জীয়েক কাৰ জীয়েক যিগৰাকী মোৰ মাৰ স্বামী মোৰ মা মানে মা মাৰ স্বামী মানে দেউতা স্বামীৰ মাক মানে আইতা মোৰ মাৰ মাতো থাকিল মাৰ স্বামী মানে দেউতা দেউতাৰ মাক আইতা মানে ইয়াৰ পৰা ইয়ালৈকে গোটেই শব্দখিনিৰ অৰ্থটো হৈছে আইতা গোটেই শব্দখিনিৰ অৰ্থটো হৈছে আমাৰ ভাষাত আইতা তো তাই সেই মহিলাগৰাকীৰ জীয়েক যিগৰাকী আইতা মানে মোৰ আইতা ওকে মানে কি তাই সেইগৰাকী মহিলাৰ জীয়েক যিগৰাকী মোৰ আইতা মানে তেওঁ আইতাৰ জীয়েক হয় না তেওঁ তেওঁ আইতাৰ জীয়েক আৰু যদি তেওঁ আইতাৰ জীয়েক হয় তেনে ৰাজনে তেওঁ কি বুলি মাতিব জীয়েক বুলি মাতিব নেকি নামাতে আইতাৰ জীয়েক হলে ভনীয়েক হ'ব নেকি নহয় আইতাৰ জীয়েক হলে ফুলখালী হ'ব নেকি নহয় আইতাৰ জীয়েক হলে অফকোৰ্স ইয়াৰ যে অপশন যেটো পেহি আছে তো অপশন এ ইজ দ্য কারেক্ট আনসার আন্ট আন্ডারস্টুড বুঝি পাইছে ওকে ইজ কোয়েশ্চন নম্বৰ 39 সিম্পল ভাষাত বুজাও দেই মানে বেছি আৰু ধৰা ইয়াত মানে লজিক লগাব যোৱা নাই সিম্পল ভাষাত বুজাইছো যাতে সবে বুজি পোৱা আৰু ওকে যিমানখিনি পৰা ইমানখিনি সিম্পল কে আৰু এটা সয়া কোড ল্যাঙ্গুয়েজ ইউজ কৰিছে ওকে এই যোনটো শব্দটো বা এটো হৈছে তো মিলাই চাও শব্দটো বা এটো কেনেকৈ আছে এক নম্বৰটো সেম আছে ইয়াৰ এক নম্বৰটো সেম থাকিব বাস লজিকটো যাতে ওলাই গল এটো অপশন গুছি গল x ৰ পিছত y আহিছে b ৰ পিছত c আহিব সবৰে c আছে p ৰ পিছত q আহিছে ওকে u v ৰ পিছত w আহিব সবতে w আছে দেখিছা তিনটাৰ আছে তাৰপিছত l m আহিছে নেক্সট টু ওকে i j আহিব ওকে i j ইয়াতে আছে দেখিছা বাকি এটা j আছে নেকি নাই এটা অপশন গুছি গল অপশন c ইজ দা কারেক্ট আনসার বাকি ও সাব কোড ল্যাঙ্গুয়েজ জাস্ট কেটামান চালে বাকি এটা চাব নালাগে নিজে যে মিলি যাব সাইটটা মিলিছে ন বাকি এটা সাইডত এই সাইটটো বাকি এটা মিলা নাই গটিকে বাকি এটা কম্পেয়ার কৰিব লগা নাই অপশন c ইজ দা কারেক্ট আনসার কিন্তু সময়টো বচাব লাগিব পৰীক্ষাত সময়টো বচাব লাগিব কিছুমান স্মার্ট কনসেপ্ট ইউজ কৰিব লাগিব নিজে কনফিডেন্স ৰাখিব লাগিব যে চাৰিটা মিলিছে বাকি এটা মিলিব সেই কনফিডেন্সটো থাকিব লাগিব অন্য এনেকৈ লাগি দিব নালাগে বাকি এটা মিলে না নিমিলে এনেকুৱা হ'ব নালাগে তো ঠিক আছে ইয়ালৈকে কোৱেশ্চন নম্বৰ 40 কৰিলো ওকে ওকে আৰু এটা কোড ল্যাঙ্গুয়েজ আছে চাই লওঁ কি আছে নিজে কৰিবানে কৰাই দিম ওকে ts উল্টা হৈ আছে না st ওকে মিলিছে তো d হলে অফকোর্স ওয়ার উল্টাটো কি হ'ব নিশ্চয় c হ'ব cd qr উল্টাকে গৈ আছে qr ওকে ওকে তো ইয়াতে উল্টাকে হা i উল্টা c আছে c কুছি এটাতে আছে চাব লগা নাই বাৰু অপশন c এটাতে আছে গতি বাকি এটা c নাই তো d স্টপ কৰিব পাৰা ওকে উল্টাকে আইছে না তো c আইছে বাকি চাইছো এটা c নাই দেখো এটাতে আছে গতি কি বাকিখিনি যুদ্ধ কৰি কি লাভ আছে তো অপশন d ইজ দ্য কারেক্ট আনসার ঠিক আছে ওকে Okay, it's question number 41. Okay, tarapor ketaman enuka question ase question khini moi dim baru next class okay mane eta information dia rakibo he information or uporot tuma question odibo eta information dia rakibo ba eta paragraph dia rakibo he paragraphor upor tuma proshno odibo to he bikhoye baru ami eta extra class mo korai asu ekhni extra ke moi second part to korai asu prothomor ei part to sai tumi koa yar piso aru ase hekane koiso etu part keneko লাগিছে তুমি জনাবো লাগিব দুয়া তুমি এই সেকেন্ড পার্ট টু যেটো আছে দেখিছা আৰু আছে এনেকুৱা তো এই বস্তুখিনি যদি লাগে তুমি এবাৰ জনোৱা এখনি ক্লাস কেনেকুৱা লাগিছে তেতিয়া মই এখনি বস্তু দিব পাৰিম ঠিক আছে তো কেনেকুৱা লাগিছে জনাবা ইয়াৰ সেকেন্ড পার্ট রিজনিং আৰু আছে যদি লাগে কোৱা মই দিব কাৰণে হাজু আছে ওকে তো চাই থাকিব আপোনালোক আপোনালোকে এই গাড়ী দিছে থ্যাংক ইউ সো মাচ লাভ ইউ এন্ড টেক কেয়ার বাই বাই থ্যাংক ইউ সো মাচ